কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছেও এবাৰ মোক খুট মাৰি দিয়ে, ময়ো এবাৰ খুট মাৰি দিওঁ। কংগ্ৰেছৰ এবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব। মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। মোক ভাড়া কৰি নিব লাগিব। আপোনালোকে বুজিছেনে নাই? কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব? ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। আপোনালোকে কংগ্ৰেছৰ বিৰুদ্ধে মোক ওচৰত কথা কৈ লাভ নাই। কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। আপোনালোকে বুজিছেনে নাই? মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ, মই কংগ্ৰেছেই নহয়। কিন্তু কংগ্ৰেছক এইবাৰ জিকাম। কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি এবাৰ চৰকাৰ কৰিম, আৰু হিমন্তক 7 দিনৰ ভিতৰত জেলত দিম। এলেকালৈ যাম, সংখ্যালঘু এলেকাত বিজেপি নাই। তাত আমাৰ কম্পিটিশ্যনটো হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছ। তাত অলপ কংগ্ৰেছৰ বিৰুদ্ধে দুষাৰ এষাৰ কমে। যেতিয়া সংখ্যালঘু এলেকাত কংগ্ৰেছে মিটিং কৰিব, তেতিয়া ৰাইজৰ দলৰ বিৰুদ্ধেও দুষাৰ এষাৰ কমে। সংখ্যাগুৰু এলেকাত আমি কংগ্ৰেছক গালি নাপাৰোঁ নহয়। সংখ্যাগুৰু এলেকাত বিজেপি আছে, তাত আমাৰ পূৰা বিজেপিৰ বিৰুদ্ধে শত্ৰুতা। আৰু য'ত সংখ্যালঘু এলেকা আছে, তাত বিজেপি নাইয়ে, জিৰ'। য'ত বিজেপি নাই, তাত আমাৰ ককাই ভাইৰ মাজত এটা কম্পিটিশ্যন আছে। কংগ্ৰেছ আৰু আমাৰ মাজত কম্পিটিশ্যন আছে। গতিকে কংগ্ৰেছেও এবাৰ মোক খুট মাৰি দিয়ে, ময়ো এবাৰ খুট মাৰি দিওঁ। সেইটো আপোনালোকে ইমান বেয়া পাব নালাগে। কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ নেকি? ৱাজেদ আলী চৌধুৰীও কৈছে যে সংখ্যালঘু সমষ্টিৰ কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰচাৰটো নকৰে, বৰং কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব। আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। আজি সংখ্যালঘু এলেকাত যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে, সেই সংখ্যালঘু মানুহক বুজাই বঢ়ায়, আৰু উজনি অসমৰ সংখ্যাগুৰু এলেকাত য'ত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ আছে, সেই সংখ্যাগুৰু এলেকাবিলাকত, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব? আপোনাৰ ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। আপোনালোকে কংগ্ৰেছৰ বিৰুদ্ধে মোক ওচৰত কথা কৈ লাভ নাই। কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। আপোনালোকে বুজিছেনে নাই? মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ, মই কংগ্ৰেছেই নহয়। কিন্তু কংগ্ৰেছক এইবাৰ জিকাম। কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি এবাৰ চৰকাৰ কৰিম, আৰু হিমন্তক 7 দিনৰ ভিতৰত জেলত দিম। আৰু এটা কথা, কংগ্ৰেছৰ আচলতে বিজেপিয়ে কেইবাখনো আসন ইতিমধ্যে ঘোষণা কৰিছে। বিৰোধী ঐক্যমঞ্চত এতিয়াও বিভ্ৰান্তি আছেই নেকি? আপুনি এটা কথা চাওক, আজি আপোনালোকে ভুল কৰে। সংবাদ মাধ্যমবিলাকে আমাৰ বিৰোধীকেইটা কেনে খুচি খুচি থাকে।